ওয়েলকাম টু মাই ইউটিউব চেনেল সায়েন্স পইণ্ট। আজি আমি ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ চেপ্টাৰ 1ৰ অনুশীলনী কুৱেশ্যনখিনি ডিছকাশ্যন কৰিবলৈ লৈছোঁ। প্ৰথমতে আমি 1 নম্বৰ কুৱেশ্যনটো ডিছকাশ্যন কৰিবলৈ লৈছোঁ। 1 নম্বৰ কুৱেশ্যনটোত আছে কি, তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ। ইয়াত কেইবাটাও উক্তি দিয়া আছে, তাৰে অশুদ্ধ উক্তিটো আমাক লাগে। ইয়াত এই ৰিয়েকশ্যনটো দিয়া আছে, এই ৰিয়েকশ্যনটো আমি ভালদৰে লক্ষ্য কৰোঁ। আছে লেড অক্সাইড প্লাছ কাৰ্বন, এইফালে আছে লেড প্লাছ কাৰ্বন ডাই অক্সাইড। ইয়াত এ বি চি ডি 4টা উক্তি দিয়া আছে, তাৰ পৰা অশুদ্ধ কেইটা আমাৰ লাগে। এ নম্বৰত কৈছে লেড বিজাৰিত হৈছে। আমি যদি লক্ষ্য কৰোঁ লেড এইফালে আছে, তো এইফালে লেড আছে। এই লেডটো আমি যদি এইফালে লক্ষ্য কৰোঁ, কি হৈছে, এই লেডৰ পৰা কি হৈ গৈছে, লেড অক্সাইড হৈছে। তো লেডৰ পৰা লেড অক্সাইড হৈছে, ডেট ইজ অক্সিজেন গ্ৰহণ কৰিছে। অক্সিজেন গ্ৰহণ কৰা মানে লেড কি হৈছে, জাৰিতহে হৈছে, লেড বিজাৰিত হোৱা নাই। ডেট মিনছ এইটো অসত্য। ছেকেণ্ডলি 2 নম্বৰ কি কৈছে, কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। কাৰ্বন ডাই অক্সাইড হৈছে এইটো, তো এইফালে চাব লাগিব কাৰ্বন ডাই অক্সাইড। তো ইয়াৰ পৰা এইফালে যদি চাওঁ, কাৰ্বনৰ লগত অক্সিজেন আছে, এইফালে নাই। ডেট ইজ অক্সিজেন এৰি দিছে। অক্সিজেন এৰি দিয়া মানে কি হৈছে, কাৰ্বন ডাই অক্সাইড বিজাৰিত হৈছে। তাৰমানে এ আৰু বি অসত্য পালো। চি চোৱা, কাৰ্বন জাৰিত হৈছে, ইয়েছ, কাৰ্বনে অক্সিজেন গ্ৰহণ কৰিছে, কাৰ্বন জাৰিত হৈছে। লেড অক্সাইড বিজাৰিত হৈছে, ইয়েছ, লেড অক্সাইড আছে, অক্সিজেন আছে, এইফালে অক্সিজেন নাই, মানে লেড অক্সাইড বিজাৰিত হৈছে। তাৰমানে অসত্য উক্তি হ'ব এ আৰু বি। তো এইটো অপশ্যন 1 নম্বৰত আছে। এইটো গ'ল। 2 নম্বৰ কুৱেশ্যনত কি কৈছে এইটো হৈছে ফেৰিক অক্সাইড প্লাছ এলুমিনিয়াম অক্সাইড প্লাছ আইৰণ। কৈছে ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ। এই বিক্ৰিয়াটো এটা কি বিক্ৰিয়াৰ উদাহৰণ? ইয়াত যদি চাওঁ, এইটো এটা যৌগ আৰু এলুমিনিয়াম এটা মৌল। এলুমিনিয়াম মৌলটোৱে কি কৰিছে, এই ফেৰিক অক্সাইডৰ পৰা আইৰণক অপহৰিত কৰিছে। চ' আইৰণ ইয়াত আছে, ইয়াত নাই, আইৰণক ডিছপ্লেচ কৰাই দিছে। ইয়াৰ জাগাৰ পৰা ইয়াক, অক্সিজেনৰ পৰা ইয়াক আলাদা কৰি দিছে, অকলশৰীয়া কৰি দিছে। যিহেতু ছেপাৰেট কৰিছে, তো এইটো এটা কি বুলি কোৱা হয়, অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। কি আছিল, এইটো এটা বেছি সক্ৰিয় মৌল, যৌগৰ পৰা এইটো কম সক্ৰিয় মৌলটোক, আইৰণক কি কৰিছে, ডিছপ্লেচ কৰাই দিছে। এইটো এটা কি হ'ব, অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। অপশ্যন নাম্বাৰ কোনটো হ'ব? অপশ্যন নাম্বাৰ ডি। এতিয়া 3 নম্বৰ কুৱেশ্যনত কি কৈছে, কি ঘটে যেতিয়া লৌহ হাইড্ৰক্লৰিক এচিড লুৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰে? শুদ্ধ উক্তিটো টিক চিন দিব দিছে। কৈছে লৌহ হাইড্ৰক্লৰিক এচিডে লুৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰে। তো এইটো ইয়াত কি হ'ব, লৌহ হাইড্ৰক্লৰিক এচিডে লুৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰিলে ইয়াত তোমাৰ এইটো অপশ্যন হ'ব যে হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হ'ব। তো এই ৰিয়েকশ্যনটো আমি ভালদৰে যদি লক্ষ্য কৰোঁ, এই ৰিয়েকশ্যনটো যদি আমি লিখি দেখাওঁ, কেনে হ'ব? তো আমাক কি কৈছে, লৌহ হাইড্ৰক্লৰিক এচিড লুৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰে। লু মিন্স Fe। কাৰ লগত বিক্ৰিয়া কৰে? হাইড্ৰক্লৰিক এচিড। বিক্ৰিয়া কৰিলে কি হ'ব, যেহেতু আইৰণ হাইড্ৰজেনতকৈ বেছি সক্ৰিয়, সেইকাৰণে হাইড্ৰজেনক ডিছপ্লেচ কৰাই দিব। তো এতিয়া আইৰণে হাইড্ৰজেনৰ জাগাত বহিব, কি হ'ব, আইৰণ আৰু ক্লৰাইড। তাৰমানে এই দুটা প্ৰডাক্ট ফৰ্মেশ্যন হ'ব। এইটোৰ নাম হ'ল আইৰণ ক্লৰাইড আৰু এইটো হ'ল হাইড্ৰজেন গেছ। তো এইটো অপশ্যন কোনটোত আছে? হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড। তো 3 নম্বৰ কুৱেশ্যনটো হ'ল, 4 নম্বৰ কুৱেশ্যনত কি কৈছে, সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে? সন্তুলিত ৰাসায়নিক সমীকৰণ কি? এইটো আমি টপিক পঢ়াৰ সময়ত পঢ়িছিলোঁ যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি, ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে। কৈছে যদি ৰাসায়নিক সমীকৰণ এটা বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰৰ সমান হয়, তেন্তে তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলা হয়। ফৰ এক্সাম্পল, এইটো এটা ৰাসায়নিক সমীকৰণ হয়, যদি এইফালৰ খিনি আৰু এইফালৰ খিনি মুঠ ভৰ সমান হয়, তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব? সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা। ছেকেণ্ডলি কুৱেশ্যন কি সুধিছে যে ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে। তো আমি এইটো এটা সূত্ৰ পঢ়িছোঁ যে ভৰৰ নিত্যতা সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়াটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়ক মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগে। তো সেইবাবে ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰিব লাগে, মানে দুইফালে সমান হ'ব লাগে, সেইকাৰণে আমি সন্তুলন কৰিছোঁ।
5 নম্বৰ কুৱেশ্যনবিলাকলৈ যদি আমি লক্ষ্য কৰোঁ, ইয়াত কি হৈছে, তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। আমাক ৰাসায়নিক সমীকৰণৰ ৰূপত ইয়াত লিখিব দিছে আৰু বেলেঞ্চ কৰিব দিছে। তো 1 নম্বৰ আমি যদি এইকেইটা ভালদৰে লক্ষ্য কৰোঁ, এইটো কুৱেশ্যন কি আছে, হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ হৈ এমনিয়া প্ৰস্তুত কৰে। হাইড্ৰজেন গেছ, হাইড্ৰজেনৰ কাৰণে কি দিয়া হৈছে, H2, কাৰ লগত লগ হৈছে, নাইট্ৰজেন, কি প্ৰস্তুত কৰিছে, এমনিয়া NH3। তাৰপিছত এইটো বেলেঞ্চ কৰি দিয়া হৈছে। হাইড্ৰজেন 3টা আছিল, গতিকে ইয়াত 3 দি দিয়া হৈছে, হাইড্ৰজেন 6টা হৈ গ'ল। হাইড্ৰজেন 6 হৈ গ'ল, ইয়াত 2 দিয়ে দিয়া হৈছে, 3 2 গুণ 6, নাইট্ৰজেন দুটাই আছে। বি নম্বৰ কুৱেশ্যন কি আছে, হাইড্ৰজেন সালফাইডে বায়ুত দাহিত হয়, পানী আৰু সালফাৰ ডাইঅক্সাইড উৎপন্ন হয়। হাইড্রোজেন সালফাইড H2S কি বায়ুত দাহিত হয় মানে অক্সিজেন গ্যাস O2, কি উৎপন্ন করে, সালফার ডাইঅক্সাইড SO2 আর পানী H2। তাৰপিছত বেলেঞ্চ কৰি দিব লাগে। তো ইয়াত 2 দিয়া হৈছে, 2 দিয়াৰ লগে লগে হাইড্রোজেন কেইটা হ'ল, 4টা। তো এইফালে 2 আছে, ইয়াত 2 দিয়া হাইড্রোজেন 4টা, অক্সিজেন কেইটা হ'ল 2, আৰু ইয়াত কেইটা আছিল, যে 4। তো অক্সিজেন ইয়াত 3 দিয়া হৈছে, অক্সিজেন কেইটা হ'ল 6টা। তাৰপিছত ইয়াত 2 দিলে অক্সিজেন 2 2 4, আৰু ইয়াত দিয়ে 6টা হৈ গ'ল। নেক্সট কুৱেশ্যন কি আছে, বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম সালফেটৰ অদক্ষেপ উৎপন্ন কৰে। বেৰিয়াম ক্লৰাইড BaCl2 কাৰ লগত বিক্ৰিয়া কৰে, এলুমিনিয়াম সালফেট Al2SO4, এলুমিনিয়াম যোজতা 3 হৈছে হল 3 বুলি দিয়া হৈছে। বিক্রিয়া করে কি উৎপন্ন করে, অ্যালুমিনিয়াম ক্লোরাইড AlCl3, বেরিয়াম সালফেট BaSO4, এখানে তাৰপিছত ব্যালেন্স কৰি দিয়া হৈছে। তো ব্যালেন্স কেনেকে করা হয়েছে, ক্লোরিন 3টা আছে, সেই কারণে এই ক্লোরিন যত দেখা হয়েছে তার আগত 3, ইয়াত 3 দিয়ার লগে লগে বেরিয়াম 3টা হয়ে গেল। তো বেরিয়াম যত আছে ইয়াত 3 দি দিল, ইয়াত 3 দিয়ার লগে লগে সালফার 3টা, সালফার অলরেডি 3টা আছে, অক্সিজেন 3 4 গুণ 12টা, অক্সিজেন অলরেডি 12টা আছে। 2 নম্বৰ কি কৈছে, পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। পটাছিয়াম ধাতু কে কাৰ লগত বিক্ৰিয়া কৰে, পানী H2O, পটাছিয়াম হাইড্ৰক্সাইড KOH, আৰু কি হাইড্ৰোজেন গেছ, বাকি বেলেন্স কৰি দিয়া হৈছে। তো ইয়াত 2 দিয়া হৈছে, পটাছিয়াম 2টা হৈ গ'ল, এইফালে 2 দিয়া হ'ল, পটাছিয়াম 2টা হ'ল, অক্সিজেন 2টা, অক্সিজেন এইফালে অক্সিজেন যেহেতু 2টা আছে ইয়াতো 2 দিয়া হৈছে। হাইড্ৰোজেন কেইটা হ'ল, 2 2 4টা, ইয়াতো চোৱা 2, আৰু ইয়াত হাইড্ৰোজেন যদি আমি চাওঁ, ইয়াত 2টা আৰু ইয়াত 2 2 4 আৰু 2 6টা। তো এইটো এনেকৈ আমি বেলেন্স কৰিব লাগিব। নেক্সট আমি যদি ভালদৰে লক্ষ্য কৰোঁ, এই আমি ইয়াত 2টো দিব নালাগে, কিয়, আমি ইয়াত যদি চাওঁ পটাছিয়াম 2টা আছে, ওকে, হাইড্ৰোজেন কেইটা আছে, 2 2 4টা। তো ইয়াত 2টা আৰু ইয়াত 2টা 4টা হ'ল, এইটো দিয়াৰ দৰকাৰেই নাই। তো অক্সিজেন কেইটা আছে, অক্সিজেন 2টা আছে, অলৰেডি 2টাই আছে, তো এইটো দিব নালাগে। তো এনেকৈ আমি বেলেন্স কৰিব লাগে। এতিয়া 6 নম্বৰ কুৱেশ্যনবিলাকলৈ যদি আমি লক্ষ্য কৰোঁ, পিছে তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰে। এইকেইটা সমীকৰণ দিয়া আছে, তো তাক আমি বেলেন্স কৰিব লাগে। এইটো তো প্ৰথম আছিল এইটো নাইট্ৰিক এচিড, যেনেকৈ এইটো কুৱেশ্যন, এইকেইটা আমি বেলেন্স কৰিব লাগে। প্ৰথম আছিল নাইট্ৰিক এচিড HNO3, ক্যালসিয়াম হাইড্ৰক্সাইড, এইফালে আছিল ক্যালসিয়াম নাইট্ৰেট প্লাছ ৱাটাৰ, পানী H2O, এইটো বেলেন্স কৰিব লাগে। এইটো বেলেন্স কৰি 2 দিয়া হৈছে, ইয়াত 2 দিয়াৰ লগে লগে হাইড্ৰোজেন 2টা আৰু 2টা 4টা হ'ল, তো এইফালে 2 আছে, 2টা আছে, আৰু ইয়াত 2 দিয়াৰ লগে 4টা হ'ল। অক্সিজেন হ'ল 2টা, আৰু ইয়াত অক্সিজেন 3 2 6, 6 আৰু 2 8টা। তো অক্সিজেন ইয়াত কেইটা আছে, অক্সিজেন ইয়াত এইটো 2টা আছে, আৰু 3 2 6 8টা। নাইট্ৰোজেন 2টা, নাইট্ৰোজেন 2টাই আছে, তেনেকৈ বেলেন্স কৰা হৈছে। 2 নম্বৰটো এটা আছিল সোডিয়াম হাইড্ৰক্সাইড প্লাছ সালফিউৰিক এসিড, সোডিয়াম সালফেট প্লাছ পানী। সোডিয়াম হাইড্ৰক্সাইড প্লাছ সালফিউরিক এসিড, সোডিয়াম সালফেট আৰু পানী উৎপন্ন হৈছিল। বেলেন্স সোডিয়াম 2টা আছে, ইয়াত 2 দি দিলে সোডিয়াম 2টা হৈ গ'ল। অক্সিজেন কেইটা হৈ গ'ল, এইটো অক্সিজেন 2, আৰু ইয়াত হ'ল 4, 2 4 6টা। ইয়াত অক্সিজেন 4, আৰু ইয়াত আছে 2টা, 6টাই আছে। হাইড্ৰোজেন 2 2 4টা, হাইড্ৰোজেন ইয়াত 2, আৰু ইয়াত 2, 4টাই আছে, এইটো বেলেন্স হৈ আছে। সোডিয়াম ক্লোরাইড প্লাস সিলভার নাইট্রেট, সিলভার ক্লোরাইড প্লাস সোডিয়াম নাইট্রেট, এইটো বেলেন্স হয়ে আছে, সমানে আছে। বেরিয়াম ক্লোরাইড প্লাস সালফিউরিক এসিড, বেরিয়াম সালফেট প্লাস হাইড্রোক্লোরিক এসিড,
তো আমি যদি চাওঁ হাইড্রোজেন দুটা আছে ইয়াত 2 দি দিলোঁ, হাইড্রোজেন দুটা হ'ল, ক্লোৰিন দুটা হ'ল, তো এইটো বেলেঞ্চ হৈ গ'ল, ক্লোৰিন এইফালেও দুটাই আছে। তো এনেকৈ আমি বেলেঞ্চ কৰিব লাগে। নেক্সট 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে, তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা। তো কেইটামান বিক্ৰিয়া দিয়া আছে, সেম কুৱেশ্যন। তো ইয়াক কি কৰিব লাগে, বেলেঞ্চ কৰিব লাগে। তো প্ৰথমতে আমি চিম্বলৰ সহায়ত লিখিব লাগিব, দেন বেলেঞ্চ কৰিব লাগিব। তো এইটো প্ৰথম আমি 1 নম্বৰটো কৰোঁ। কৈছে ক্যালসিয়াম হাইড্রোক্সাইড প্লাস কার্বন ডাইঅক্সাইড, ক্যালসিয়াম কার্বনেট প্লাস পানি। ক্যালসিয়াম হাইড্রোক্সাইড CaOH হোল 2, ক্যালসিয়াম হাইড্রোক্সাইড প্লাস কার্বন ডাইঅক্সাইড এটু এফালে কি উৎপন্ন হল, ক্যালসিয়াম কার্বনেট প্লাস পানি উৎপন্ন হল। ঠিক আছে, তো এই বিক্রিয়াটো লিখিছো, লিখার পিছত এইটো আমি ব্যালেন্স করিম। এইটো ব্যালেন্স করাই আছে, ক্যালসিয়াম হাইড্রোক্সাইড, কার্বন ডাইঅক্সাইড, ক্যালসিয়াম কার্বনেট প্লাস পানি। ঠিক আছে, নেক্সট কুৱেশ্যন কি কৈছে, বি নম্বৰ কি কৈছে, জিংক প্লাস সিলভার নাইট্রেট AgNO3, জিংক নাইট্রেট প্লাস সিলভার। তো এইটো রিয়েকশনটো লিখা হৈছে, এই রিয়েকশনটো আমি যদি সব ব্যালেন্স হয়ে আছে, জিংক এইটো এইফালে আছে, তো সিলভার এইটো এটা আছে, নাইট্রেট NO3 এইটো ঠিকই আছে। সি নম্বৰ কুৱেশ্যনত কি কৈছে, অ্যালুমিনিয়াম এইটো প্লাস কপার ক্লোরাইড CuCl2, তাৰপিছত অ্যালুমিনিয়াম ক্লোরাইড LCl3 প্লাস কপার এইটো ব্যালেন্স করা হৈছে। ক্লোরিন 3 আছে, গতিকে ইয়াত ক্লোরিন য'ত দেখাইছে তাৰ আগত 3 দি দিলোঁ, দিয়ালৈ ক্লোরিন 6টা হ'ল, কপার কেইটা হ'ল 3টা, ইয়াত 3 দি দিয়া হৈছে। তাৰপিছত ইয়াত ক্লোরিন যিহেতু 6টা হ'ল, এইফালেও 6 বনাবলৈ 3 আছে, তো 2 দিব লাগিব, দিয়াৰ লগে 6টা হ'ল, এলুমিনিয়াম 2টা দি দিয়া হ'ল। তাৰপিছত হ'ল বেৰিয়াম ক্লোরাইড BaCl2, পটাশিয়াম সালফেট K2SO4, বেৰিয়াম সালফেট BaSO4, পটাশিয়াম ক্লোরাইড KCl। তো এইটো আমি ব্যালেন্স কৰিব লাগিব। এইটো যদি চাওঁ, পটাশিয়াম 2টা আছে, এইফালেও পটাশিয়াম 2 দি দিয়া হৈছে, পটাশিয়াম এইটো ব্যালেন্স হৈ গ'ল, পটাশিয়াম 2টা হৈ গ'ল, লগতে ক্লোরিন 2টাই আছে। তো এইটো আমি এনেকৈ ব্যালেন্স কৰিব লাগিব। এতিয়া নেক্সট কুৱেশ্যন আমাক কি কৈছে, যে তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্তকৰণ কৰা। তো আমি সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব লাগিব, আৰু কি বিক্ৰিয়াটোৰ প্ৰকাৰ কি, আমি বিক্ৰিয়া 5 প্ৰকাৰৰ পঢ়িছিলো, সংযোজন, বিয়োজন, অপহৰণ, দ্বি অপহৰণ, জাৰণ, বিজাৰণ। তো এতিয়া বিক্ৰিয়াটো ব্যালেন্স কৰাৰ পিছত তলত লিখিব লাগিব এইটো কি প্ৰকাৰৰ বিক্ৰিয়া হ'ব পাৰে। তো প্ৰথম কুৱেশ্যনটো আমি যদি চাওঁ, ইয়াত কি আছে, পটাশিয়াম ব্রোমাইড প্লাস বেরিয়াম আয়োডাইড, পটাশিয়াম আয়োডাইড প্লাস বেরিয়াম ব্রোমাইড। তো পটাশিয়াম ব্রোমাইডের সংকেত KBr, বেরিয়াম আয়োডাইড BaI2, কি উৎপন্ন হয়, পটাশিয়াম আয়োডাইড Ki, বেরিয়াম ব্রোমাইড BaBr2। এইটো দিয়া হ'ল, এইটো দিয়াৰ পিছত ব্যালেন্স কৰিব লাগে। পটাশিয়াম ব্রোমাইড, ইয়াত ব্রোমিন 2টা আছে, সেইকাৰণে ইয়াত 2 দিয়া হৈছে, 2 দিয়াৰ লগে লগে পটাশিয়ামো 2টা হ'ল, সেইকাৰণে ইয়াতো 2 দিয়া হ'ল, পটাশিয়াম 2টা হ'ল, লগে আয়োডিন 2টা হ'ল, অলরেডি আছে, বেরিয়াম এটা ঠিক আছে। তো এইটো এটা কি হ'ল, ডাবল ডিসপ্লেসমেন্ট রিয়েকশন, দ্বি অপহরণ বিক্রিয়া, কারণ 2টা যৌগ আছে, ইয়াৰ মাজত আয়নৰ বিনিময় হৈছে। বেরিয়ামৰ আগত পটাশিয়াম আছিল, এইফালে ব্রোমিনৰ আগত পটাশিয়াম আছিল, এইফালে ব্রোমিনৰ আগত বেরিয়াম আছিল, এইটো ইয়াত গৈছে। আয়োডিনৰ আগত ইয়াত বেরিয়াম, আয়োডিনৰ আগত ইয়াত কি আছে, পটাশিয়াম, যাৰ মানে এই পটাশিয়ামটো এই আয়োডিনৰ আগত হৈছে। এইটো এটা ডাবল ডিসপ্লেসমেন্ট রিয়েকশন, দ্বি অপহরণ বিক্রিয়া। বি নম্বৰ কিছু জিংক কার্বনেট, এইটো কি আছে, জিংক অক্সাইড প্লাস কার্বন ডাইঅক্সাইড, এইটো দেখাই পাইছো, এইটো ভাঙি গৈছে, মানে বিয়োজন বিক্রিয়া। তাৰপিছত কি হৈছে, হাইড্রোজেন গ্যাস প্লাস ক্লোরিন গ্যাস, হাইড্রোক্লোরিক এসিড। তো এইটো কি আছে, 2টা লগ হৈ এটা হৈছে, গতিকে এইটো সংযোজন বিক্রিয়া। ম্যাগনেসিয়াম প্লাস হাইড্রোক্লোরিক এসিড, ম্যাগনেসিয়াম ক্লোরাইড প্লাস হাইড্রোজেন। তো এইটো যদি চাওঁ, ক্লোরিনৰ লগত হাইড্রোজেন আছে, ইয়াত ক্লোরিনৰ লগত কিন্তু হাইড্রোজেন নাই, ম্যাগনেসিয়াম। তার মানে ম্যাগনেসিয়ামে হাইড্রোজেনক ইয়াৰ পৰা ডিসপ্লেস কৰাই দিছে, যেহেতু ডিসপ্লেস কৰাইছে, গতিকে এইটো এটা অপহরণ বিক্রিয়া। তো এইটো আমি পঢ়িলো 8 নম্বৰ কুৱেশ্যন। এতিয়া 9 নম্বৰ কুৱেশ্যনত আমাক কি কৈছে, তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্রিয়া বুলিলে কি বুজা, উদাহৰণ দিয়া। তাপবৰ্জী মানে তাপ উৎপন্ন হয়, কৈছে যি ধৰণৰ ৰাসায়নিক বিক্রিয়াত তাপ উৎপন্ন হয় তাক তাপবৰ্জী বিক্রিয়া বলা হয়। যেনে ক্যালসিয়াম অক্সাইড, মানে পুৰা চূণত পানী দিলে শিথিলিত চূণ লগতে তাপ উৎপন্ন হ'ব। এইটো মিথেন দহন কৰিলে, অক্সিজেন গেছ জ্বলাই দিলে কি হ'ব, কার্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব, লগতে তাপ উৎপন্ন হ'ব, গতিকে এইটো তাপবৰ্জী। তাপগ্ৰাহী মানে য'ত শক্তি শোষিত হয়,
যেনেকৈ কেলছিয়াম কাৰ্বনেটক ভাঙিবৰ কাৰণে তাপ শক্তি দিব লাগিব, তাপ শক্তি দিলে সেইটো ভাঙি যায়। সিলভাৰ ক্লৰাইডক ভাঙিবৰ কাৰণে সূৰ্যৰ পোহৰ দিব লাগিব, তাৰমানে শক্তি হুইত হৈছে। এইবিলাক হ'ল তাপগ্ৰাহী বিক্ৰিয়া। এতিয়া নেক্সট কুৱেশ্যন কৈছে 10 নম্বৰ, সহনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা। তাপবৰ্জী মানে শক্তি উৎপন্ন হ'ব লাগিব। কৈছে সহনত গ্লুকোজ অণু জাৰিত হৈ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হোৱাৰ লগতে শক্তি উৎপন্ন হয়। শক্তি উৎপন্ন হোৱাৰ বাবে সহনক তাপবৰ্জী বিক্ৰিয়া বুলি কয়। এই সহনত কি হয়, আমি যেতিয়া শ্বাস প্ৰশ্বাস লওঁ তো এইটো গ্লুকোজ অণু C6H12O6 এইটো জাৰিত হয়, মানে ভাঙি কাৰ্বন ডাই অক্সাইড পানী উৎপন্ন হোৱাৰ লগতে শক্তি উৎপন্ন হয়। সেইকাৰণে এইটোক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। 11 নম্বৰ কুৱেশ্যনত কৈছে বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় এইসমূহ বিক্ৰিয়াৰ বাবে সন্তুলিত ৰাসায়নিকসমূহ। বিয়োজন মানে ভাঙি যোৱা। আমি যদি চাওঁ বিয়োজন বিক্ৰিয়াত এটা বিক্রিয়ক পদার্থ ভাঙি একাধিক বিক্রিয়জাত পদার্থ উৎপন্ন হয়। তো এইটো কি দিয়েছে, এইটো ভাঙি কি হৈছে, দুটা উৎপন্ন হৈছে। সংযোজন মানে সংযোগ হোৱা। ফর এক্সাম্পল ইয়াত দিছে, আনহাতে সংযোজন বিক্রিয়াত দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্ৰ বিক্রিয়জাত পদার্থ, যেনেকৈ কার্বন আৰু অক্সিজেন লগ হৈ কার্বন ডাই অক্সাইড হৈছে, হাইড্রোজেন আৰু অক্সিজেন লগ হৈ পানী উৎপন্ন হৈছে। গতিকে দেখা পালো এটাত ভাঙি যায়, এটা সংযোগ হয়। সেইকাৰণে সেইভাবে বিয়োজন বিক্রিয়া সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় বুলি কৈছে। 12 নম্বৰ কুৱেশ্যন কৈছে তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংগঠিত বিয়োজন বিক্ৰিয়া একোটাকৈ সমীকৰণ লিখা। বিয়োজন বিক্রিয়াৰ উদাহৰণ দিব দিছে, যাতে কি হয়, এটাত কি হয় তাপেৰে হয়, এটাত পোহৰ আৰু এটা বিদ্যুৎ শক্তি। প্ৰথম এক্সাম্পল দিলে ক্যালসিয়াম কাৰ্বনেটৰ তাপ দিলে ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড এইটো কি ভাঙি গ'ল তাপৰ সহায়ত। এইটো পোহৰৰ সহায়ত ভাঙিছে, সূৰ্যৰ পোহৰ দিয়া হৈছে। আৰু এইটো পানীত কি হৈছে, বিদ্যুৎ দিয়া হৈছে, এইটো ভাঙি গৈছে। এইটো হ'ল তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে ভাঙি যোৱা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ। 13 নম্বৰ কুৱেশ্যনত কি কৈছে, 13 নম্বৰ কুৱেশ্যনত কৈছে অপহৰণ আৰু দ্বি অপহৰণ বিক্রিয়াৰ মাজত পাৰ্থক্য কি, এই বিক্রিয়াৰ বাবে সমীকৰণ লিখা। অপহৰণ বিক্রিয়া এইটো, দ্বি অপহৰণ এইটো। অপহৰণ মানে কি, এনেধৰণৰ বিক্রিয়াত বেছি সক্ৰিয় মৌল এটাই যৌগ এটাৰ পৰা কম সক্ৰিয় মৌলক অপহৰিত কৰে। ফৰ এক্সাম্পল এইটো কপাৰ, সালফেট আৰু জিংক আছে। কপাৰ কম সক্ৰিয় সেইকাৰণে কপাৰক অপহৰিত কৰিছে কোনে, জিংকে। এইটো সালফেটৰ আগত কপাৰ আছিল, ইয়াত সালফেটৰ আগত জিংক বহি গৈছে। দ্বি অপহৰণ মানে কি, এনেধৰণৰ বিক্রিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় হয়। ফৰ এক্সাম্পল এইটো সোডিয়াম সালফেট, বেরিয়াম ক্লোরাইড। সালফেটৰ আগত সোডিয়াম আছে, ইয়াত সালফেটৰ আগত বেরিয়াম আছে, তাৰ মানে এইটো ইয়াত গ'ল। আৰু ক্লোরিনৰ আগত কি আছে, বেরিয়াম আছে, ক্লোরিনৰ আগত ইয়াত কি আছে, সোডিয়াম আছে, তাৰ মানে কি আছে, এই সোডিয়াম ইয়াত গ'ল, কি আছে, আয়নৰ বিনিময় হৈছে। নেক্সট আমি যদি চাওঁ কুৱেশ্যন নম্বৰ 14 নম্বৰ কুৱেশ্যন হলে যদি আমি লক্ষ্য কৰো, ইয়াত কি হৈছে, সিলভাৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ সংঘটিত কৰা হয়। জড়িত বিক্রিয়াটো লিখা। সিলভাৰ পৰিশোধনত সিলভাৰ নাইট্ৰেটৰ পৰা কপাৰ ধাতুৰ দ্বাৰা অপহৰণ কৰে। সিলভাৰ নাইট্ৰেটৰ পৰা, সিলভাৰ নাইট্ৰেট AgNO3 কাৰ দ্বাৰা অপহৰণ কৰিছে, কপাৰৰ দ্বাৰা। বিক্রিয়াটো লিখিব দিছে, এই সিলভাৰ নাইট্ৰেটৰ লগত কপাৰ দি দিছো, কিন্তু সিলভাৰটো কি হৈ গ'ল, পৰিশোধন হৈ গ'ল, সেপাৰেট হৈ গ'ল। আৰু নাইট্ৰেটৰ আগত কি হৈ গ'ল, কপাৰ হৈ গ'ল। তো এই বিক্রিয়াটো আমাক লিখিব দিছে, তাৰপিছত বেলেন্স কৰি দিয়া হৈছে। ঠিক আছে। নেক্সট কুৱেশ্যনটো আমি যদি লক্ষ্য কৰো 15 নম্বৰ কুৱেশ্যন হৈছে অধক্ষেপণ বিক্রিয়া মানে কি বুঝা, উদাহরণ দিয়ে ব্যাখ্যা করো। এটা কুৱেশ্যন, অধক্ষেপণ বিক্রিয়া মানে কি বুঝা, উদাহরণ দিয়ে ব্যাখ্যা করো। যি ধৰণৰ ৰাসায়নিক বিক্রিয়াত অদ্ৰব্য পদাৰ্থ উৎপন্ন হয় তাক অধক্ষেপণ বিক্রিয়া বলা। উদাহৰণস্বৰূপে আমি যদি সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ মাজত বিক্রিয়া ঘটাও, এই বিক্রিয়া ঘটি কি কৰিব, অদ্ৰব্য বেৰিয়াম সালফেট আৰু লগতে সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ উৎপন্ন কৰিব। এই অদ্ৰব্য উৎপন্ন হোৱাৰ কাৰণে অধক্ষেপণ বিক্রিয়া হল। এইটো বিক্রিয়াটো লিখি দিয়া হৈছে। 16 নম্বৰ কুৱেশ্যনত আমাক কি কৈছে, অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদ দুটা উদাহৰণ ব্যাখ্যা কৰা। অক্সিজেন লাভ কৰা আৰু হেৰুৱা সংজ্ঞাৰে ব্যাখ্যা কৰিব দিছে। জাৰণ আৰু বিজাৰণ। জাৰণ মানে যি ধৰণৰ ৰাসায়নিক বিক্রিয়াত বিক্রিয়ক পদাৰ্থ এটা অক্সিজেন লাভ কৰে তাক কোৱা হয় জাৰণ। যেনেকৈ কপাৰ ইয়াত অক্সিজেন লাভ কৰিছে, কপাৰ অক্সাইড হৈছে, গতিকে এইটো এটা জাৰণ। আৰু বিজাৰণ মানে কি, যি ধৰণৰ ৰাসায়নিক বিক্রিয়াত বিক্রিয়ক পদাৰ্থ এটা অক্সিজেন হেৰুৱাই তাক কোৱা হয় বিজাৰণ। উদাহৰণস্বৰূপে কপাৰ অক্সাইডৰ লগত অক্সিজেন আছিল, ইফালে নাই, গতিকে কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাইছে, ইয়াত কপাৰ অক্সাইড কি হৈছে, বিজাৰিত হৈছে। 17 নম্বৰ কুৱেশ্যনটো যদি চাওঁ, কৈছে এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্সক বায়ুত গৰম কৰাত কলা হৈ পৰিল। মৌল এক্স আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম কি? তো উজ্জ্বল মুগা ৰঙৰ মৌল এক্সৰ নাম হৈছে কপাৰ। আৰু কপাৰক গৰম কৰিলে কলা হৈ কি হয়, কপাৰ অক্সাইড উৎপন্ন হয়। নেক্সট 18 নম্বৰ কুৱেশ্যন কৈছে লুৰ বস্তু ৰঙৰ প্ৰলেপ দিয়ে। এইটো আমি জানো, মামৰে ধৰা ৰোধ কৰিবলৈ লুৰ বস্তু ৰঙৰ প্ৰলেপ দিয়া হয়।
নেক্সট 19 নম্বৰ কুৱেশ্যনত আমাক কি কৈছে তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱৰ্তে পেকেটত ভৰোৱা হয় সেইটোৱে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি ৰোধ কৰিবলৈ তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱৰ্তে পেকেটত ভৰোৱা হয় কিয়নো নাইট্ৰজেন প্ৰতিজাৰক পদাৰ্থ হিচাপে কাম কৰে দুৰ্গন্ধিত মানে যাতে খাদ্যখিনি জাৰিত নহয় নষ্ট নহয় সেইকাৰণে তাক কি কৰা হয় নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় 20 নম্বৰ লাষ্ট কুৱেশ্যন কৈছে এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা ক্ষয়ভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা ক্ষয়ভৱন যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প এচিড আদি দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়া ক্ষয়ভৱন বুলি কোৱা হয় উদাহৰণস্বৰূপে চিলভাৰৰ বস্তু পেলাই থলে চিলভাৰৰ ওপৰত কলা চামনি পৰে কপাৰৰ ওপৰত কি কৰে সেউজীয়া চামনি পৰে এইবিলাক হ'ল ক্ষয়ভৱনৰ উদাহৰণ নেক্সট হ'ল চৰ্বিৰ দুৰ্গন্ধিতা তেল বা চৰ্বিযুক্ত খাদ্যবস্তু দীৰ্ঘ সময়ৰ বাবে ৰাখি থৈ দিলে ইয়াত থকা চৰ্বিসমূহ অক্সিজেনৰ দ্বাৰা জাৰিত হয় যাৰ ফলত খাদ্যবস্তুখিনি দুৰ্গন্ধৰ সৃষ্টি হয় ইয়াকে চৰ্বিৰ দুৰ্গন্ধিতা বোলা হয় উদাহৰণস্বৰূপে গ্ৰীষ্মকালত মুকলি ঠাইত ৰখা মাখনৰ কিছুদিনৰ পাছত স্বাদ সলনি হয় গ্ৰীষ্মকালত মাখন যদি থৈ দিওঁ তাৰ পৰা দুৰ্গন্ধৰ সৃষ্টি হয় তো আমাৰ এইটো চেপ্টাৰ কমপ্লিট আমি নেক্সট ক্লাছত আমি বাকি টপিকখিনি আলোচনা কৰিম থেংক ইউ